বিতৰ্কিত লেখিকা শিখা শৰ্মাই মন্তব্য কৰিছে কংগ্ৰেছৰ ষড়যন্ত্ৰৰ বাবেহে জামিন পোৱা নাই হেনো শিখা শৰ্মাই। শিখা শৰ্মাই কৈছে যে মানহানি গোচৰৰ জামিন যোগ্য, কিন্তু মোৰ ক্ষেত্ৰত জামিন পোৱা নাই, ইয়াত ষড়যন্ত্ৰ চলিছে। উল্লেখযোগ্য যে বিতৰ্কিত লেখিকা শিখা শৰ্মাই সামাজিক মাধ্যমত পোষ্ট কৰিছিল জুবিন গাৰ্গৰ চৰিত্ৰ হননৰ দৰে বিষয়সমূহক লৈ কৌশলগতভাৱে পোষ্ট কৰি আছিল শিখা শৰ্মাই। আৰু পৰৱৰ্তী পৰ্যায়ত জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে গোচৰ দিছিল আৰু এই গোচৰৰ ভিত্তিতে আটক কৰা হৈছে শিখা শৰ্মাক। আৰু শিখা শৰ্মাই আজিৰ দিনটোত কেমেৰাৰ সন্মুখত মন্তব্য কৰিছে কংগ্ৰেছে হেনো ষড়যন্ত্ৰ কৰিছে। কংগ্ৰেছৰ ষড়যন্ত্ৰৰ বাবে জামিন নোপোৱাৰ অভিযোগ শিখা শৰ্মাৰ। পাণবজাৰ মহিলা থানাৰ পৰাই লৈ যোৱাত শিখা শৰ্মাৰ চিঞৰ। দোষ দিছে কংগ্ৰেছক, আদালতলৈকে লৈ যোৱা হ'ল বিতৰ্কিত লেখিকা শিখা শৰ্মাক। পাণবজাৰ মহিলা আৰক্ষী থানাৰ পৰা পোনে পোনে লৈ যোৱা হ'ল শিখা শৰ্মাক। আদালতত উত্তৰ দিব বুলি কৈছে শিখা শৰ্মাই। কংগ্ৰেছৰ ষড়যন্ত্ৰৰ বাবে জামিন নোপোৱাৰ অভিযোগ শিখা শৰ্মাৰ। আদালতলৈকে লৈ যোৱাৰ সময়তে কংগ্ৰেছৰ ষড়যন্ত্ৰৰ বাবেহে জামিন নাই পোৱা বুলি মন্তব্য কৰিছে। মানহানি গোচৰ জামিনযোগ্য হোৱা স্বত্বেও বিৰুদ্ধে কিয় জামিনবিহীন হ'ল, মই লিখা কথাৰ সকলো উত্তৰ আদালতত দিম, এনেধৰণে মন্তব্য কৰিলে শিখা শৰ্মাই। পাণবজাৰ মহিলা আৰক্ষী থানাৰ পৰা আদালতলৈকে লৈ যোৱা মুহূৰ্তত বিতৰ্কিত লেখিকা শিখা শৰ্মাৰ মন্তব্য। আমাৰ তাত মন্তব্য আছে। এইগৰাকী বিতৰ্কিত লেখিকা শিখা শৰ্মাই উল্লেখ কৰিছে যে মোক ষড়যন্ত্ৰভাৱে কংগ্ৰেছে কৰিছে, যাৰ বাবে মই জামিন পোৱা নাই। মানহানি গোচৰ জামিনযোগ্য হোৱা স্বত্বেও মোৰ বিৰুদ্ধে কিয় জামিন নহ'ল, মই লিখা কথাবোৰৰ উত্তৰ আদালতত দিম বুলি মন্তব্য শিখা শৰ্মাৰ। উল্লেখযোগ্য যে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ চৰিত্ৰ হননৰ দৰে কাম কৰিবলৈ চেষ্টা কৰিছিল শিখা শৰ্মাই। আৰু তাৰ পাছতে শিখা শৰ্মাৰ আজিৰ মন্তব্য যে কংগ্ৰেছৰ ষড়যন্ত্ৰৰ বাবেহে হেনো জামিন পোৱা নাই, মানহানি গোচৰ জামিনযোগ্য হোৱা স্বত্বেও মোৰ বিৰুদ্ধে কিয় জামিন নহ'ল বুলি প্ৰশ্ন সাংবাদিকক, আৰু সকলো প্ৰশ্নৰ উত্তৰ আদালতত দিম বুলি ক'লে। পাণবজাৰ মহিলা আৰক্ষী থানাৰ পৰা আদালতলৈকে লৈ যোৱা মুহূৰ্তত বিতৰ্কিত লেখিকা শিখা শৰ্মাৰ কিছু মন্তব্য আমাৰ হাতত আছে। উইথ এম্বিয়েন্স আমি আপোনালোকক শুনাম। It's a conspiracy of Congress to stop my pen. Defamation is a bailable offense, but in my case, it is not bailable. Why? My question is that why in my case defamation is not bailable? Because defamation is a bailable offense. আপোনাৰ স্থিতি বৰ্তমান একে আছে নে? আপোনাৰ স্থিতি সলনি হৈছে নেকি বাইদেউ এতিয়া? নে আপোনাৰ স্থিতি একে আছে? বাকিখিনি কৰিব কম। আপোনাৰ conspiracy আছে নে? It's a conspiracy of Congress to stop my pen. That's it. It's a conspiracy. বেয়া কথা লিখিছে কিয় লিখিছে? কোৰ্টত কম, তুমি ভণ্টি মিডিয়াহে তোমাক নকওঁ, কোৰ্টত কম। It's a conspiracy of Congress to stop my pen. অদ্ভুত মন্তব্য, এয়া বিতৰ্কিত লেখিকা শিখা শৰ্মাৰ অদ্ভুত মন্তব্য। জুবিন গাৰ্গ অসমীয়াৰ হিয়াৰ আমঠু, অসমৰ প্ৰাণ স্পন্দন। জুবিন গাৰ্গৰ চৰিত্ৰ হননৰ দৰে কাম কাজ সামাজিক মাধ্যমত কৰিবলৈ চেষ্টা কৰিছিল আৰু ইয়াৰ বিৰুদ্ধে গোচৰ দিছিল জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে। আৰু জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে গোচৰ দিয়াৰ পিছতেই আৰক্ষীয়ে একশ্যন আৰম্ভ কৰিছিল আৰু আৰক্ষীয়ে আটক কৰিছিল শিখা শৰ্মাক। আৰু শিখা শৰ্মাক দুদিনৰ ন্যায় জিম্মাত লৈছিল আৰু আৰক্ষীয়ে দুটা নিশা লকআপত আৰক্ষীৰ তদন্তৰ বাবে ৰাখিছিল। আৰু ন্যায় জিম্মাত থকাৰ সময়ত কেইবাটাও প্ৰশ্ন কৰিছিল শিখা শৰ্মাক। আৰু আজি যেতিয়া শিখা শৰ্মাক আদালতলৈকে লৈ যোৱা হ'ল, তেতিয়া শিখা শৰ্মাই কংগ্ৰেছ দলক দোষাৰোপ কৰিলে। কংগ্ৰেছ দলৰ বা কংগ্ৰেছৰ ষড়যন্ত্ৰৰ বাবে হেনো জামিন পোৱা নাই শিখা শৰ্মাই। কিন্তু শিখা শৰ্মাক আটক কৰা হৈছে জুবিন গাৰ্গৰ বিষয়টোক লৈ চৰিত্ৰ হননৰ দৰে কাম কৰিবলৈ চেষ্টা কৰিছিল আৰু সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ পোষ্ট কৰিছিল। আৰু এই কথা দৃষ্টিগোচৰ হৈছিল জুবিন গাৰ্গৰ লক্ষাধিক অনুৰাগী আৰু জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গৰ। পৰৱৰ্তী পৰ্যায়ত
পাণবজাৰত থকা ক্ৰাইম ব্ৰাঞ্চত গোচৰ দিছিল জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে আৰু তাৰ পাছতে আটক হৈছিল শিখা শৰ্মা আৰু এতিয়া শিখা শৰ্মাই এই সমগ্ৰ দোষাৰোপ কৰিছে কংগ্ৰেছ দলক কৈছে যে কংগ্ৰেছ দলৰ ষড়যন্ত্ৰৰ বাবেহে শিখা শৰ্মাই জামিন পোৱা নাই কংগ্ৰেছ দলে ষড়যন্ত্ৰ কৰিছে হেনো শিখা শৰ্মাক মানহানি গোচৰ জামিনযোগ্য হোৱা সত্ত্বেও মোৰ বিৰুদ্ধে কিয় জামিন নহল বুলি প্ৰশ্ন মই সকলো কথাৰ উত্তৰ আদালতত দিম বুলি মন্তব্য কৰিছে পাণবজাৰ মহিলা আৰক্ষী থানাৰ পৰা আদালতলৈকে লৈ যোৱা মুহূৰ্তত বিতৰ্ক লেখিকাৰ মন্তব্য এয়া It's a conspiracy of Congress to stop my pain. Defamation is a bailable offense, but in my case, it is not bailable. Why? My question is that why in my case defamation is not bailable? Because defamation is a bailable offense.